আজি আপোনালোকে জানি আচৰিত হ'ব অসমত আমি যথেষ্ট গাহৰি খাওঁ এই গাহৰি আহে ৰাজস্থানৰ পৰা অসমত আমি 20% গাহৰি উৎপাদন কৰিবলৈ সক্ষম নহয় 80% গাহৰি আজিও ৰাজস্থানৰ পৰা আহে আমাৰ অসমত প্ৰতিদিনে প্ৰায় 50 লাখ কণী বিক্ৰী হয় কিন্তু এই 50 লাখ কণীৰ আমি অসমত 10 লাখ কণী উৎপাদন নকৰোঁ 40 লাখ কণী বাহিৰৰ পৰা আহে ব্ৰইলাৰ চিকেন বা শাক সবজি আলু যিমান আমাক লাগে যিমান আমি সদায় নিজে ব্যৱহাৰ কৰোঁ এই গোটেই সামগ্ৰীসমূহ পশ্চিমবংগ আৰু আন আন ৰাজ্যৰ পৰা আমাৰ ইয়ালৈ আহে আমাৰ অসমৰ ৰাইজে তাক কিনে আৰু অসমৰ পৰা বহু হাজাৰ কোটি টকা অসমৰ বাহিৰলৈ গুচি যায় এই টকা আমি যদি অসমতে ৰাখিব পাৰোঁ আমাৰ অসমৰ অৰ্থনীতিৰ এটা কিমান ডাঙৰ পৰিৱৰ্তন হ'ব আপোনালোকে জানি আচৰিত হ'ব লগতে সমস্যাও বুজিবলৈ আপোনালোক সমৰ্থ হ'ব আমাৰ অসমত আজিৰ দিনটোত আমি গাখীৰ উৎপাদন কৰোঁ 3 লাখ লিটাৰ প্ৰতিদিনে গুজৰাটত মহিলাসকলৰ দ্বাৰা সংগঠিত সমবায় সমিতিৰ জৰিয়তে গুজৰাটত প্ৰতিদিনে গাখীৰ উৎপাদন হয় 1,60 লাখ লিটাৰ গুজৰাটত কিমান হয় 1,60 লাখ লিটাৰ আৰু আমাৰ অসমত কিমান উৎপাদন হয় 3 লাখ লিটাৰ কৰ্ণাটকত কিমান গাখীৰ উৎপাদন হয় প্ৰতিদিনে 80 লাখ লিটাৰ আমাৰ অসমত কিমান উৎপাদন হয় 3 লাখ লিটাৰ কৰ্ণাটকে গাখীৰ উৎপাদন কৰি নন্দিনী বুলি এটা প্ৰডাক্ট উলিয়াই দক্ষিণ ভাৰতত সকলোতে নন্দিনী ব্ৰেণ্ডৰ গাখীৰ মাখন পনীৰ বিক্ৰী হয় গুজৰাটৰ আমুল ঘৰে ঘৰে এই নামটো মানুহে জানে যে আমুলৰ গাখীৰ ক'ৰ পৰা উৎপাদন হয় গুজৰাটৰ পৰা উৎপাদন হয় আমি অসমৰ মানুহে কিনো টকাটো গুজৰাটলৈ কলিকতালৈ ৰাজস্থানলৈ গুচি যায় তাৰ কাৰণে আমাৰ ৰাজ্যখন সদায়ে দুখীয়া হৈ থাকিব লাগিব আৰু কেতিয়াও আমি সেই ডাঙৰ ৰাজ্যবিলাকৰ লগত কেতিয়াও আমি প্ৰতিযোগিতা কৰিব নোৱাৰিম যদি 40 লাখ মহিলাই ঘৰত হাঁহ পোহে আৰু দিনত এটা কণীও যদি বজাৰলৈকে লৈ যাব পাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তলৈ মুখ্যমন্ত্ৰীগৰাকী গৈছে আৰু মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰিছে মহিলাসকলৰ মাজত আজি মৰাণত দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী উদ্যমিতাৰ চেক বিতৰণ কৰা হৈছে বিশাল জনসভা তাৰ সমান্তৰালকৈ সম্বোধন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীগৰাকীৰ লগতে
উপস্থিত মন্ত্ৰী প্ৰশান্ত ফুকন, মন্ত্ৰী পীযুষ হাজৰিকা, উপস্থিত বিমল বৰা, মন্ত্ৰী যোগেন মোহন, হাজাৰ হাজাৰ মহিলা উপস্থিত চেক বিতৰণ কাৰ্যসূচীত। পেপচিৰ দৰে কোম্পানীয়ে আলু কিনি লৈ যাব আৰু এতিয়া লাহেকৈ আমি ডিব্ৰুগড়ত মিল্ক প্ৰচেছিং ইউনিট খুলিব খুজিছোঁ, য'ত প্ৰতিদিনে চৰকাৰে 2 লাখৰ পৰা 2.5 লাখ লিটাৰ গাখীৰ অকল মাত্ৰ ডিব্ৰুগড় জিলাৰ পৰাই কিনিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ মানে আমি মাত্ৰ কাম কৰিব লাগে, উৎপাদিত সামগ্ৰী কিনাৰ কাৰণে চৰকাৰো আছে আৰু আমাৰ ওচৰত বজাৰো আছে। ডিব্ৰুগড় জিলাত কিমান মানুহে গাহৰি খায়, ধাবা, ৰেষ্টুৰেণ্ট, হোটেলত কিমান গাহৰি লাগে। এই গাহৰি মানুহে ভাবে আমাৰ অসমৰ গাহৰি, কিন্তু আধাতকৈ বেছি গাহৰি ৰাজস্থানৰ পৰা আহে। এই বজাৰবিলাক আমাৰ মহিলাসকলে যদি সৰু সৰুকৈ, কোনেও 100টা কণী উৎপাদন কৰিব নালাগে, দিনত 10টাও কণী যদি আমি বজাৰত পঠিয়াব পাৰোঁ, আমাৰ অসমৰ অৰ্থনীতিলৈ পৰিৱৰ্তন আহিব পাৰে। এই 40 লাখ মহিলাক আমি ব্যক্তিগতভাৱে সহায় কৰি একো গৰাকী উদ্যোগীলৈ, একো গৰাকী উৎপাদনকাৰী, একো গৰাকী সফল ব্যৱসায়ীলৈ আমি ৰূপান্তৰ কৰাৰ বাবে চেষ্টা কৰিছোঁ। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ মূল লক্ষ্যই হ'ল লাখপতি বাইদেউ সৃষ্টি কৰা। আজি আমাৰ অসমৰ 40 লাখ মহিলাৰ ভিতৰত 8 লাখ মহিলাই, আজি আমাৰ অসমত 40 লাখ মহিলাৰ ভিতৰত 8 লাখ মহিলাই ইতিমধ্যেই আমাৰ বছৰত 1 লাখ টকাতকৈ বেছি ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। আজি মই মিটিঙত আহোঁতে মই আমাৰ অফিচাৰসকলক সুধিছিলোঁ যে 3খন সমষ্টিৰ লাখপতি বাইদেউৰ বিষয়ে মোক ক'ব লাগে। মোৰ অফিচাৰসকলে মোক কৈছিলে যে ইয়াৰ বেজৰচুক বঙালী গাঁৱৰ স্মিতা ফুকন, তেওঁ সামূহিক বিনিয়োগ পুঁজিৰ পৰা 50,000, প্ৰধানমন্ত্ৰীৰ খাদ্য সংশোধন গোট আঁচনিৰ পৰা 1,51,000, বেংক লিংকেজৰ পৰা 1 লাখ টকাৰ ঋণেৰে থলুৱা অসমীয়া আচাৰৰ ব্যৱসায় আৰম্ভ কৰি এতিয়া মাহত 22,000 টকাকৈ উপাৰ্জন কৰে। আমাৰ টিংখঙৰে 2 নম্বৰ কেন্দুগুৰি গাঁৱৰ ৰুমি দত্ত কলিতা বাইদেৱে ঋতুকালীন শাক পাচলি বিক্ৰী কৰি আজি মাহত 20,000 টকা কৰি বছৰত 2,40,000 টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। তাৰ মানে আমাৰ টিংখঙতে এনেকুৱা মহিলা আছে যোনে লাখপতি বাইদেউ ইতিমধ্যে হ'ব পাৰিছে। যদি 2জনে পাৰে, 20জনে কিয় নোৱাৰিব? যদি 20জনে পাৰে, 200জনে কিয় নোৱাৰিব? যদি 200জনে পাৰে, 2,000এ কিয় নোৱাৰিব? অকণমান চৰকাৰৰ পৰা সহায় লাগে, চৰকাৰৰ পৰা উদগনি লাগে, চৰকাৰে ৰাস্তা দেখুৱাব লাগে। আমি নিশ্চয় সকলোৱে লাখপতি বাইদেউ হ'ব পাৰিম। সেইবাবেই এই উদ্যমিতা অভিযানৰ আৰম্ভ হ'ল। চৰকাৰৰ কষ্ট হৈছে, কিন্তু কষ্ট হ'লেও
আমি 40 লাখ মহিলাৰ ভিতৰত এটা নিৰ্বাচনী প্ৰক্ৰিয়াৰ জৰিয়তে 32 লাখ মহিলাক 10,000 টকাকৈ প্ৰথম কিস্তি ধন বিতৰণ কৰিবলৈ আৰম্ভ কৰিছো। এতিয়ালৈকে 32 লাখ মহিলাৰ প্ৰায় 12 লাখ মহিলাৰ হাতত এই ধন আমি তুলি দিলো। 32 লাখ মহিলাক 10,000 টকাকৈ দিবলৈ যাওঁতে 3,200 কোটি টকা চৰকাৰে খৰচ কৰিব। আজি মই অত্যন্ত আনন্দিত যে আমাৰ টিংখঙত আজি আমি 10,000 টকা তুলি দিম। এই 10,000 টকা পোৱাৰ পিছত টিংখঙৰ কিমান মহিলাই মোবাইল কিনিব? হাত দাঙক। মোবাইল নালাগে? ঠিক আছে, মোবাইল কোনে কোনে নিকিনে? হাত দাঙক। এতিয়া এই 10,000 টকা পোৱাৰ পিছত আমি এই 10,000 টকাটো কেনেকে খৰচ কৰিম? প্ৰথম 10,000 টকাটো আমি যদি গ্ৰুপত দিওঁ টকাটো 1 লাখ হ'ব আৰু মহিলাসকলে সমূহীয়াভাৱে 10 গৰাকীয়ে লগ লাগি কিবা এটা ব্যৱসায় কৰিব পাৰিব। কোনোবা মহিলাই ক'ব যে নহয়, আমাৰ গোটৰ একাউণ্ট বেলেগ, আমি গোটত জমা দিব খোজা নাই। কোনো কথা নাই। আমি কি কৰিম? এই 10,000 টকাৰে আমি নিজাববীয়াকৈ এটা ব্যৱসায় আৰম্ভ কৰিম। গাহৰি, কুকুৰা, তাঁতশাল, চিলাই মেচিন, যি আমি ভাল পাওঁ, আমাৰ বিশ্বাস আছে খেতিত, য'তে আমি লগাব নোখোজো কিয়, যে আমাৰ বিশ্বাস আছে আমি 10,000 টকাটোৰ উচিত ব্যৱহাৰ কৰিব পাৰিম। আপোনালোকে নিজে টকাটো খৰচ কৰক, চৰকাৰৰ কোনো আপত্তি নাই। তৃতীয়তে, কোনোবা মহিলাই ভাবিব পাৰে যে মোৰ আত্মবিশ্বাস কম আছে, 10,000 টকা মই খৰচ কৰিম, ব্যৱসায়ো নহ'ব, টকাটো এনেই যাব। তেতিয়া আমি কি কৰিম? আমাৰ হাজবেণ্ডৰ ব্যৱসায় আছে, খেতি আছে, কোনোবাই সৰু দোকান কৰি আছে, তাতেও যদি আমি টকাটো লগাই দিওঁ আমাৰ কোনো আপত্তি নাই। গ্ৰুপত দিলো, নিজে খৰচ কৰিলো, নহলে হাজবেণ্ডৰ লগত লগ লাগি একেলগে টকাটো আমি খৰচ কৰিলো। 6 মাহ পিছত আমি আপোনালোকৰ ঘৰত আকৌ এবাৰ যাম, ফৰ্ম দিম, আপোনালোকক আমি প্ৰশ্ন সুধিম যে এই টকাটো ক'ত খৰচ কৰিলে? বোলে ঘৰত মোবাইল নাছিল, এটা মোবাইল কিনিলো, ভাল কথা। বোলে টকাটো দিওঁতেই মাঘ বিহু আহিয়ে পালে, গতিকে এইবাৰ বিহুখন ভাল কৰি খালো, ভাল কথা। বোলে নহয়, ল'ৰা ছোৱালীক কাপোৰ কিনি দিলো, ভাল কথা, কোনো আপত্তি নাই। কিন্তু যিসকলে ক'ব যে নহয়, আমি টকাটো গ্ৰুপত দি ব্যৱসায় কৰি আছো, নিজে ব্যৱসায় কৰিছো, হাজবেণ্ডৰ লগত মিলি